ডিস্টার্ব কৰিব নেকি শ্যামকানু মহন্তৰ সিদ্ধাৰ্থ শৰ্মাৰ যিখন জামিন আবেদন আছিল সেইখন ভুলকৈ তেওঁলোকে দাখিল কৰিছে সেইবাবে তেখেতৰ আজি জামিনৰ আবেদনৰ তাৰ যি শুনানি আছে সেইটো সম্পন্ন নহয় কিন্তু শ্যামকানু মহন্ত যিজন এই সমগ্ৰ জুবিন হত্যাৰ গোচৰৰ মূল অভিযুক্ত বুলি তেখেতক ধৰা হৈছে যিজনে নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছিলে আৰু এই নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবৰ কাৰণে ছিংগাপুৰলৈ গৈছিল জুবিন গাৰ্গ আৰু তাতেই 19 ছেপ্টেম্বৰত অঘটনটো ঘটিছিল আৰু আজি এই শ্যামকানুৰ জামিন আবেদনৰ শুনানি আছে ফাৰ্ষ্ট ট্ৰেক আদালতত হৈ আছে কিছু সময় পূৰ্বে শ্যামকানু মহন্তৰ পত্নী তাত উপস্থিত হৈছে জুবিন গাৰ্গৰ পৰিয়ালৰ লোকসকল তাত উপস্থিত হৈছে আৰু প্ৰথমতে কোৱা হৈছিল যে যি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে শ্যামকানু মহন্তৰ অধিবক্তাই যুক্তি দৰ্শাব কিন্তু কোৱা হ'ল যে শ্যামকানু মহন্তৰ নতুন অধিবক্তা নিয়োগ কৰিছে শ্যামকানু মহন্তৰ হৈ আদালতত যুক্তি দিব অধিবক্তা প্ৰাণ বৰাই নামৰ অধিবক্তাজনে শ্যামকানু মহন্তৰ হৈ যুক্তি দৰ্শাব তেওঁ কি কাৰণত জামিন পাব লাগে তাৰ বাবে তেওঁ যুক্তি দৰ্শাব তেনেকুৱা ফালৰ পৰা কোৱা হৈছে যে শ্যামকানু মহন্ত আসলতে এই সমগ্ৰ ঘটনাৰ লগত জড়িত নহয় এনেকুৱা ধৰণৰ কথা আছে আৰু ইতিমধ্যেই চাৰ্জ ফ্ৰেমক লৈ যুক্তি দিব আৰু চৰকাৰী অধিবক্তাই অভিযুক্তসকলৰ হৈও যুক্তি আগবঢ়াব কিন্তু প্ৰথম কথা হৈছে জুবিন গাৰ্গৰ ন্যায় প্ৰসংগটো উত্থাপন হৈ আছে আৰু তাৰ মাজতেই এজনকৈ অভিযুক্ত এই যি 7জন অভিযুক্ত আছিল প্ৰথম অৱস্থাত শ্যামকানু মহন্তই নিৰ্বাচনৰ আগে এবাৰ জামিন আবেদনখন দি তেওঁলোকে প্ৰত্যাহাৰ কৰিছিল ঠিক একেই সন্দীপন গাৰ্গৰ ফালৰ পৰা কৰা হৈছিল যি শেখৰ জ্যোতি গোস্বামী আছে শেখৰ জ্যোতি গোস্বামীৰ ফালৰ পৰা কোৱা হৈছিল আটাইকেইজনে এটা জামিন বিচাৰিবলৈ ধৰিছে সেইকাৰণে সকলোৰে চকু আছে ফাৰ্ষ্ট ট্ৰেক আদালতৰ ওপৰত সকলোৱে ফাৰ্ষ্ট ট্ৰেক আদালত গঠনৰ পিছত সকলোৱে ভাবিছিল যে এবছৰৰ ভিতৰতে সমগ্ৰ ঘটনাটো ওলাই পৰিব যে কোন তাত জড়িত হৈ আছে প্ৰকৃততে ছিংগাপুৰত কি হৈছিল সকলো কথা কাৰণ কিন্তু তাৰ মাজতেই আজি শ্যামকানুৰ জামিন আবেদনৰ শুনানি হ'ব ফাৰ্ষ্ট ট্ৰেক আদালতৰ ইতিমধ্যে চলি আছে আৰু যি সিদ্ধাৰ্থ শৰ্মাৰ যি কথা আছে যে তেওঁ শপতনামা ভুলকৈ আদালতত জমা দিছিল তেখেতৰ অধিবক্তাই যাৰ কাৰণে কাইলৈৰ ভিতৰত সঠিকভাৱে পুনৰ শপতনামা দাখিলৰ কাৰণে নিৰ্দেশ দিয়া হৈছে আৰু আজি প্ৰথম অৰ্ধতেই শ্যামকানু মহন্ত অধিবক্তাই জামিনৰ যুক্তি দৰ্শাব মানে এতিয়া আদালতত দৰ্শাই আছে আৰু সেই যুক্তিৰ ভিত্তিতে ফাৰ্ষ্ট ট্ৰেক আদালতে জনাব যে তেখেতে জামিন পাব লাগে নে নালাগে আৰু প্ৰশ্ন উত্থাপন হৈছে তেওঁলোক অতি সোনকালে তেওঁলোক ওলাই আহিব বুলি সকলোৱে সন্দেহ কৰিছে কাৰণ এই সময়ছোৱাত বহু ঘটনা পৰিঘটনা আমি দেখিলো এসআইটি গঠন হ'ল এসআইটি তদন্ত কৰিলে তদন্তত যি 12000 পৃষ্ঠাৰ এখন চাৰ্জশিট আছে তাত বহু বিস্ফোৰক তথ্য আছে আৰু বিশেষকৈ সিদ্ধাৰ্থ শৰ্মাৰ যি কুকীৰ্তি জুবিন গাৰ্গৰ যিবোৰ টকা কোটি কোটি টকা তেওঁ আত্মসাৎ কৰিছিল পেয়সিক তেওঁ স্কুটি গিফ্ট দিছিল এসআইপি তাৰ নামত খুলি দিছিল কেছ পইচা তেওঁ জমা দিছিল আৰু লগতে তেওঁলোকৰ একাংশ ঘনিষ্ঠক তেওঁ নগদ টকাৰ বিনিময়ত একাউণ্টত সেইবোৰ পইচা সোমাবলৈ দিছিল লগতে মহাবীৰ একুৱা বা এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ক্ষেত্ৰত তেওঁ পইচা ইনভেস্ট কৰিছিল আৰু যিবোৰ টকা ইনভেস্ট কৰিছিল সেইবোৰ আছিল হাৰ্থব জুবিন গাৰ্গৰ যিবোৰ কথা হয়তো হাৰ্থব জুবিন গাৰ্গেই নাজানে জুবিন গাৰ্গৰ গাড়ীৰ পৰা আৰম্ভ কৰি জুবিন গাৰ্গৰ সকলো ব্যৱসায়ত এইজন শ্যামকানু মহন্তই সকলো উলট পালট কৰিছিল আৰু জুবিন গাৰ্গে গম নোপোৱাকৈ বিহু কমিটিসমূহৰ পৰাও বহু টকা এজন সিদ্ধাৰ্থ শৰ্মাই লৈছিল আৰু সেইজন সিদ্ধাৰ্থ শৰ্মাকে এতিয়া জামিন লাগে জামিনত তেওঁ মুকলি আহিব বিচাৰে আৰু লগতে শ্যামকানু মহন্ত যিজনৰ কথা মই নতুনকৈ কোৱাৰ প্ৰয়োজন নাই এইজন শ্যামকানু মহন্ত যিজনে নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছিল ৰঙালী পাতিছিল নিজকে এজন যুৱ উদ্যোগী বুলি যি পৰিচয় দিছিল অসমৰ সাংস্কৃতিক জগতৰ এজন অন্যতম ব্যক্তি বুলি নিজকে নিজে জাহিৰ কৰি ফুৰা এজন মানুহ আৰু সেইজন শ্যামকানু মহন্তও এতিয়া অৱশেষত আজি তেখেতৰ জামিন আবেদনৰ শুনানি আছে তেখেতৰ অধিবক্তা আছে প্ৰথম অৱস্থাত শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ বা এই যিকেইজন শেখৰ জ্যোতি গোস্বামী অমিত মহন্ত জুবিন গাৰ্গৰ দুজন দেহৰক্ষী তেওঁলোকৰ কাৰণে কোনো উকিল ওলোৱা নাছিল বা অধিবক্তা নাছিল তেওঁলোকৰ সপক্ষে যুঁজখন দিবলৈ কিন্তু লাহে লাহে অধিবক্তা ওলাই আহিল প্ৰথমতে পশ্চিমবংগৰ অধিবক্তা শ্যামকানু মহন্তৰ ফালৰ পৰা লোৱা হৈছিল বা পৰিয়ালৰ ফালৰ পৰা লোৱা হৈছিল আৰু শ্যামকানু মহন্তৰ পত্নীয়ে নেৰানেপেৰা প্ৰচেষ্টা অব্যাহত ৰাখিছে যে কেনেকৈ এই আইনী যুঁজখন চলাব পাৰি আৰু অৱশেষত এজন অসমীয়া নাম আহিছে যাৰ নাম হৈছে প্ৰাণ বৰা নামৰ অধিবক্তাজনে শ্যামকানু মহন্তৰ হৈ আদালতত যুক্তি দৰ্শাব মানে দেখুৱাই আছে কাৰণ প্ৰথম অৰ্ধতেই এই শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানিৰ কাৰণে আজি সময় দিয়া হৈছে আৰু কোৱা হৈছে যে তেওঁ যিজন অধিবক্তা আছে তেওঁ
আদালতত যুক্তি দৰ্শাওক যে শ্যামকানু মহন্তই কি কাৰণে জামিন পাব লাগে বা মুকলি আকাশৰ তললৈ আহিব লাগে কিন্তু একে ধৰণৰ জামিন আবেদনৰ কাৰণে চেষ্টা কৰিছিল সিদ্ধাৰ্থ শৰ্মাই কিন্তু সিদ্ধাৰ্থৰ শপতনামা ভুলকৈ আদালতত জমা দিছিল তেওঁ অধিবক্তাই তাৰ কাৰণে কাইলৈৰ ভিতৰত সঠিককৈ কাৰণ যেহেতু ফাষ্ট ট্ৰেক আদালত চলি আছে সদায় এই সমগ্ৰ গোচৰ প্ৰক্ৰিয়াটো চলি আছে কাইলৈৰ ভিতৰত তেওঁলোকে জমা দিব লাগিব কাইলৈ যদি জমা দিয়ে তেন্তে সিদ্ধাৰ্থ শৰ্মায়ো জামিন আবেদন সন্দৰ্ভত আদালতে এটা গুৰুত্বপূৰ্ণ ৰায় দিব বা ঘোষণা কৰিব প্ৰশ্ন উত্থাপন হয় যে 19 ছেপ্টেম্বৰ পিছৰ পৰা এই সমগ্ৰ ঘটনাটো অধিক ৰহস্যৰ মাজলৈ ঠেলি দিছে এতিয়াও প্ৰকৃততে ছিংগাপুৰৰ জুবিন গাৰ্গৰ লগত কি হৈছিল সেইটো কোনে গম পোৱা নাই জুবিন গাৰ্গৰ পৰিয়ালৰ তৰফৰ পৰা কৈ থকা হৈছে যে ফাষ্ট ট্ৰেক আদালত হলে তেওঁলোকৰ কাৰণে ভাল আছিল কাৰণ শ্যামকানু মহন্ত বা সিদ্ধাৰ্থ শৰ্মা বা অমিত মহন্ত তেওঁলোকৰ যিসকল উকিল আছে অধিবক্তা আছে তেওঁলোকে এই গোটেই গোচৰ প্ৰক্ৰিয়াটো লেহেমীয়াকৈ অভিযোগ উত্থাপন কৰিছিল জানি বুজি লেহেমীয়া কৰি থকাৰ এটা অভিযোগ উত্থাপন কৰিছিল পাম্মি বৰঠাকুৰ আৰু গৰিমা গাৰ্গে তাৰ পিছত তেওঁলোকে চৰকাৰক আবেদন কৰিছিল লাখ লাখ জুবিন অনুৰাগীয়ে দাবী কৰিছিল যে ফাষ্ট ট্ৰেক আদালত হ'ব লাগে আৰু ফাষ্ট ট্ৰেক আদালত হোৱাৰ পাছত দেখিছো যে খৰতকীয়া হৈছে আৰু আজি সকলোৰে চকু আছে যে জামিন পাব নেকি শ্যামকানু মহন্ত একাংশৰ খং উঠিছে যে এই কেজন অভিযুক্তক কি কাৰণত জামিন পাব লাগে বা তেওঁলোকৰ হৈ কি কাৰণত যুক্তি দৰ্শাব লাগে এনেকুৱা ধৰণৰ কথাও ৰাইজে কৈছিল কিন্তু তাৰ মাজতেই অধিবক্তা প্ৰাণ বৰাই এজন শ্যামকানু মহন্তৰ হৈ যুক্তি দৰ্শাইছে তেওঁক মুকলি আকাশৰ তললৈ আনিবলৈ চেষ্টা কৰি থকা হৈছে আৰু লাহে লাহে এজন এজনকৈ অভিযুক্ত কিন্তু তেওঁলোকে আদালতত জামিন আবেদন দাখিল কৰি আছে যেটো অমিত মহন্ত হওক শেখৰ জ্যোতি গোস্বামী হওক সন্দীপন গাৰ্গ জুবিন গাৰ্গৰ ভায়েক খুৰাকৰ ল'ৰা তেওঁ যি জামিন আবেদন আছিল সেইখন তেওঁ প্ৰথমতে দাখিল কৰি পৰৱৰ্তী সময়ত তেওঁলোকে জামিন আবেদন নাকচ কৰিছিল সেইবোৰ পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব কিন্তু আজি যি ঘটনা আছে যে তেওঁলোকে জামিন পাব নেকি মহেন্দ্ৰ শইকীয়াই কমেন্ট কৰিছে জামিন পালেও ৰাইজৰ আদালতত তেওঁলোক হাৰি যাব নোৱাৰে এনেকুৱা ধৰণৰ মন্তব্য কৰিছে যেটো ৰাইজ যথেষ্ট ক্ষোভত আছে খঙত আছে কিন্তু শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা বাহিনী তেওঁলোকে যি ধৰণে জুবিন গাৰ্গক লুটিপুটি খাইছিল সেইটো কথা কিন্তু স্পষ্ট হৈ গ'ল আচলতে ছিংগাপুৰত তেওঁলোকে যদি একো কৰাও নাই কিন্তু তাৰ আগতে তেওঁলোকে যিখিনি জুবিন গাৰ্গৰ লগত কৰিলে বা যিমান লুটিপুটি জুবিন গাৰ্গক ব্যৱহাৰ কৰা হ'ল লুটিপুটি খোৱা হ'ল সেইবোৰ কিন্তু এই চাৰ্জশ্বিটত ওলাই পৰিছে কাৰণ শেহতীয়াকৈ এজন যি সিদ্ধাৰ্থ শৰ্মা আছে তেখেতৰ পেয়সীক এখন স্কুটি গিফ্ট কৰিছিল জন্মদিনৰ দিনাখন আৰু সেইবোৰ সকলো টকা জুবিন গাৰ্গৰ পৰা আত্মসাৎ কৰা টকা তেওঁলোকে ব্যৱহাৰ কৰি আছিল মহাবীৰ একৰাৰ পৰা আৰম্ভ কৰি এনে বহু বিজনেছ হয়তো আছে বহু বিজনেছ তেওঁৰ বহু ব্যৱসায়ৰ বাহিৰত আছে বুলি সন্দেহ কৰা হৈছে আৰু নিজৰ আত্মীয় বা বন্ধু তেনেকুৱা লোকক তেওঁ বিহুৰ আগে যেহেতু জুবিন গাৰ্গে এপ্ৰিলৰ পৰা মে মাহৰ ভিতৰত 30-35খন শ্ব' কৰিছিল আৰু যেটো আসলতে মাননি আছিল জুবিন গাৰ্গৰ সকলোৱে ভাবিছিল যে জুবিন গাৰ্গৰ মাননি 7 লাখ বা 7.5 লাখ টকাৰ ভিতৰত হৈ যায় ইমানটো কথা ভাবিছিল বা 8 লাখ টকালৈকে যায় উজনি অসমৰ ফাললৈ গ'লে অলপ বেছি হয় 8 লাখ মান টকা জুবিন গাৰ্গে লয় এনেকুৱা ধৰণৰ এটা কনসেপ্ট আছিল সকলোৰে মনত কিন্তু যেতিয়া এসআইটি তদন্ত কৰিলে এজন সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ লগত বিহুৰ নামত যিবোৰ চুক্তি কৰিছিল কমিটিসমূহে কাৰোবাৰ পৰা 12,50,000 টকা লৈছিল কাৰোবাৰ পৰা 10 লাখ টকা লৈছিল কাৰোবাৰ পৰা 13 লাখ টকা লৈছিল মন গলে যেনেকৈ পইচা লৈছিল সেইবোৰ তেওঁ নিজে লৈছিল আৰু সেই টকা তেওঁ আত্মসাৎ কৰিছিল তাৰ পিছতো জুবিন গাৰ্গৰ পৰা তেওঁ কমিছন লৈছিল আৰু মাত্ৰ 21,000 টকা দৰমহা পোৱা এজন মেনেজাৰে কোটি কোটি টকা আত্মসাৎ কৰি নিজে কোটিপতি হৈ পৰিছিল ইয়াত ফ্ল্যাট কিনিছিল নিজৰ পৰিয়ালৰ লোকক বহু টকা দিছিল লগতে পেয়সীক বিভিন্ন ধৰণৰ দামী উপহাৰেৰে তেওঁ ভৰাই পেলাইছিল কিন্তু এতিয়া হেয়া জামিন আবেদনৰ কথা আহিছে আদালতৰ মজিয়াৰ কথা আহিছে যেটো আইনী প্ৰক্ৰিয়াৰ মাজেৰে যাব সকলোৰে সমান অধিকাৰ থাকে জামিন বিচাৰি তেওঁলোকে তাত আবেদন কৰিব পাৰে আৰু সেই প্ৰক্ৰিয়াৰ মাজেৰে আগবাঢ়ি গৈছে সেইকাৰণে কৈছো যে আজি এটা সিদ্ধান্ত আমি গম পাম যে শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি আজি হ'ব আজি আসলে সিদ্ধাৰ্থৰ হোৱা কথা আছিল কিন্তু সিদ্ধাৰ্থৰ অধিবক্তাই যি শপতনামা আছিল সেয়া ভুলকৈ আদালতত জমা দিছিল যাৰ কাৰণে কাইলৈৰ ভিতৰত তেওঁলোকক পুনৰ শুধৰাই সেই শপতনামাখন দাখিল কৰিবলৈ কোৱা হৈছে আৰু এতিয়া শ্যামকানু মহন্তৰ জামিন আবেদনৰ কথা চলি আছে য'ত যুক্তি দৰ্শাই আছে এজন অসমীয়া নাম হৈছে প্ৰাণ বৰা নামৰ অধিবক্তাজনে শ্যামকানু মহন্তৰ হৈ যুক্তি দৰ্শাই আছে আৰু যি ফাষ্ট ট্ৰেক আদালত আছে তাত উপস্থিত আছে
শ্যামকানু মহন্তৰ পত্নী, যিগৰাকীক আমি দেখিছিলোঁ বাৰম্বাৰ তেওঁ নেৰানেপেৰা প্ৰচেষ্টা অব্যাহত ৰাখিছিল যে নিজৰ স্বামীক কেনেকৈ এই মেৰপাকৰ পৰা উলিয়াই আনিব পাৰি। আৰু আজি এতিয়া সকলো কথা ওলাই আছে, যিহেতু মুকলি আকাশৰ তললৈ আহিব লাগে, আৰু বহুতে কৈছে যে ৰাইজৰ কাঠগড়া আছে, সেইখন কাঠগড়াৰ পাছত সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। কিন্তু এই মুহূৰ্তত জনাইছোঁ এটা ডাঙৰ আপডেট, জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ এটা ডাঙৰ আপডেট যে শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি কিছু সময় পিছতেই সঠিকভাৱে গম পোৱা যাব। এতিয়া কিন্তু আদালতৰ মজিয়াত শ্যামকানু মহন্তৰ হৈ যুক্তি দৰ্শাই আছে তেখেতৰ অধিবক্তা প্ৰাণ বৰাই, আৰু এইজন শ্যামকানু মহন্তই নিৰ্বাচনৰ আগে আগে তেওঁৰ জামিন আবেদন দাখিল কৰি সেইখন প্ৰত্যাহাৰ কৰিছিল। আৰু সেইটো এটা নজিৰবিহীন ঘটনা হ'ব লাগিব। আচলতে কোনো এনেকুৱা ধৰণৰ অভিযুক্তক পূৰ্বতে নিজে জামিন আবেদন দাখিল কৰি সেইখন পুনৰ প্ৰত্যাহাৰ কৰা আমি কোনোৱে দেখা নাছিলোঁ। সেয়া শ্যামকানু মহন্ত এই ক্ষেত্ৰত ব্যতিক্ৰমী হ'ল। কিন্তু আজি পুনৰ তেওঁলোকে জামিন আবেদন দাখিল কৰা হৈছিল, আৰু জামিন আবেদনৰ শুনানি আজি গ্ৰহণ কৰা হৈছে। কিছু সময়ৰ পিছতে গম পাম যে মুকলি আকাশৰ তললৈ ওলাই আহিব নেকি শ্যামকানু মহন্ত। ধন্যবাদ।